আপুনি যদি সাৱধান নহয় আপোনাৰ বেংকৰ টকা লৈ যাব ঠগবাজে হয় কেনেকৈ লৈ যাব এই ভিডিওটো যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে আপুনি শ্বেয়াৰ কৰক আপুনি উপকৃত হোৱাৰ উপৰিও আনকো উপকৃত কৰক ভিডিওটো শ্বেয়াৰ কৰি মই কাষত যে এই ফটোখন দেখাইছো এই ফটোখন মই অকণমান ব্লাৰ কৰি দেখাইছো কিন্তু ফটোখন দেখি আপোনালোকে গম পাইছে কোনখন ফটো যিসকলে ফটোখন দেখিছে স্পষ্ট ৰূপত আৰু এই ফটোখনত আছে এটি শিশু এই শিশুৰ ফটোখন তেওঁৰ ডিঙিতে আসক এনেকৈ কোলা পাটি এটা লগাই থৈছে আৰু বুকুত কিছুমান এনেকুৱা কিছুমান হেৰি লগাই থৈছে মেডিকেল ভাষাত কি কয় নাজানো মানে চিকিৎসা হৈ আছে আৰু ক্ৰিটিকেল এটা চিকিৎসা হৈ আছে যাৰলৈ বহুত টকাৰ প্ৰয়োজন হয়তো এই ফটোখন দেখিলে মানুহৰ হৃদয়ত মানে বিষাব বুকুখন বিষাব হয় দেই কণমানিটোৱে বৰ কষ্ট কৰি আছে গতিকেহে কৈছো এই ফটোখন ব্যৱহাৰ কৰি টকা ঘটি আছে এজনে কিন্তু হেজন কোন মই হেতু দেখাম হেজন কোন কিন্তু গতিকে মই কৈছো আপোনালোকক যে এই ফটোখন যতেই দেখিব এই ফটোখনৰ সত্যতা কি আৰু প্ৰকৃততে এই কণমানিটো চিকিৎসা হৈ আছে নে এই ফটোখনৰ দ্বাৰা এটা কিউআৰ কোড দিব আপোনাক একাউণ্টৰ পৰা প্ৰিয়া নামৰ এটা একাউণ্টৰ পৰা দিব আৰু সেই একাউণ্টত এই ফটোখন দি কিউআৰ কোড দি ইয়াৰ কিছুমান ডকুমেণ্ট দি তাত টকা বিচাৰি আছে আৰু বহু এনেকুৱা ধৰণৰ ডাঙৰ ছ'চিয়েল ক্ৰিয়েটৰ সকলক অনুৰোধ জনাইছে যে আপুনি যদি অকণমান সহায় কৰে ৰাইজলে যদি আপুনি শ্বেয়াৰ কৰি দিয়ে এই কিউআৰ কোডটো বা এই ফটোখন তেনেহ'লে বৰ সহায় হ'ব এই কণমানিটোৰ কিন্তু প্ৰকৃততে কি হৈছে প্ৰকৃততে হৈছে হেয়া ঠগবাজ এই ঠগবাজটো কেনেকৈ চলি আছে মই আপোনালোকক A to Z কম এই যিখন ফটো দেখাইছিলো মই এতিয়া এই ফটোখন এতিয়াৰ নহয় এই ফটোখনৰ লগত তেওঁ যিখিনি ডকুমেণ্ট দিব এই ডকুমেণ্টখিনিত কোন চনৰ গম পাইছেনে 25 চনৰ বুলি লিখা আছে প্ৰথম কথা আৰু এই 25 চনটো তেওঁলোকে ৰিয়েল ডকুমেণ্টৰ লগত নহয় এক্সট্ৰাকে লিখা আছে আপুনি চালে গম পাব মই কাখত লগাই দিছো এই যিটো ডেট আছে এই ডেটটো এটা মানে স্পষ্ট ৰূপত আৰু তাৰ পিছফালে থকা আখৰখিনি মানে ভিজিবল ভালকৈ হোৱা নাই অৰ্থাৎ হেতু পুনৰবাৰ তাত টাইপ কৰা হৈছে এই কাগজখনৰ ওপৰত বুজি পালে হেফালৰ পৰা চাবলৈ গ'লে এটো সম্পূৰ্ণ মিছা আৰু মিছা কেনেকৈ মই এটো কওঁ আপোনালোকে গুগল লেন্সৰ কথা গম পাই গুগল লেন্সৰ জৰিয়তে সিম্পল যিসকলে নাজানে এটো কথা মই শিকাই দিও গুগল লেন্স মানে আপুনি মোবাইলৰ কেমেৰাটো খুলিব ডাটা অন থাকিব তাতে এনেকুৱা চাৰিকুণীয়া ঘৰ ওলাই অকণমান সময় ৰৈ দিলে হ'ব বস্তু এটা টয় তাত আপুনি চুই দিলে আপোনাৰ গ্যালাৰীত যদি এই ফটোখন আপুনি সেভ কৰি লয় তাত আপলোড কৰিবলৈ দিব আপুনি আপলোড কৰি দিব অকণমান সময় এনেকৈ ঘূৰিব ঘূৰাৰ পিছত এই ফটোখন কোনে কোৰ পৰা ওৱৰ্ল্ডত এই পৃথিৱীত আপলোড কৰিছিল বা কিমান পুৰণি ফটো এই গোটেইখিনি ডাটা পাব আৰু ডাটাখিনি কি হ'ব মই কৈ দিছো যে এই কাখত লগাই দিছো এটো এটা পুৰণা নিউজ এটা নিউজ প্ৰতিষ্ঠানে এটো এখন বাতৰি প্ৰচাৰ কৰিছিল আৰু এই ঘটনাটো যত যে হিকুটি হুই আছে এই মেডিকেলখন আছে সিয়াটলত হয় সিয়াটলৰ এখন মেডিকেলত হুই আছিল আৰু এই ঘটনাটো হৈছে 2018 চনৰ আৰু এই ফটোখন হৈছে 2018 চনৰ 27 নৱেম্বৰৰ প্ৰায় সময় তেতিয়া ৰাতিপুৱা 9টা কিমান আছিল কাখত লিখা আছে এই বস্তুটোৰ পৰা গম পোৱা যায় যে এই ফটোখন এতিয়াৰ নহয় এই কণমানিটো এই ঘটনা এতিয়াৰ নহয় বা এখন অসমৰ নহয় ইয়া হদুৰ সিয়াটলৰ আমাৰ ভাৰতৰ বাহিৰৰ আৰু সিয়াটল বুলি এডোখৰ ঠাই আছে আমেৰিকাত তাৰ গতিকে এনে ধৰণে উলিয়াইব পাৰি যে ফটোখনৰ কিমান সত্যতা আছে এই টেকনিকৰ দ্বাৰা যিকোনো ডকুমেণ্টে আপুনি এই টেকনিকৰ দ্বাৰা গুগল লেন্সৰ দ্বাৰা আপুনি উলিয়াই পেলাব পাৰে গতিকে কৈছো যে এটো সম্পূৰ্ণ ফেক আৰু এটা ডাঙৰ কথা কৰি থছে সেই ব্যক্তিজনে যিজনে এই ফটোখন জোৰ পৰা শ্বেয়াৰ কৰে যিটো একাউণ্টৰ পৰা কথা পাতে প্ৰিয়া নামৰ একাউণ্টৰ পৰা আৰু তাত যিটো প্ৰফাইল ফটো লাগি আছে বা যিখিনি ভিডিও তাত দিয়ে এগৰাকী মানুহৰে দিয়ে আৰু প্ৰকৃততে প্ৰিয়া বুলি এগৰাকী আছে প্ৰকৃত একাউণ্ট হোল্ডাৰ আৰু এটো হৈছে ফেক একাউণ্ট এই ফেক একাউণ্টৰ পৰা তেওঁ মানুহক এই ডোনেশন বিচাৰে আৰু তেওঁ নিজৰ একাউণ্ট দিয়ে যাতে তেওঁলৈ পইচা পাতি যায় আৰু এনেকুৱা ধৰণৰ স্ক্ৰিনশ্বটো মই দেখিছো তাৰ একাউণ্টত গৈ এই প্ৰিয়া নামৰ একাউণ্টত গৈ যে হে ফেক একাউণ্টত 17খনে কিমান ফলোৱাৰ্স আছে তাত গৈ যে মানুহে হে স্ক্ৰিনশ্বট দি থৈছে যে মই 50 টকা এটা পঠাইছো মই 500 টকা পঠাইছো এনেকুৱা ধৰণৰ আছে কিন্তু প্ৰকৃত যি গৰাকী প্ৰিয়া সেই প্ৰিয়া গৰাকীৰ ফটো ইউজ কৰিছে ভিডিও ইউজ কৰিছে ৰিয়েল দৰে লাগিবলৈ আৰু সেই একাউণ্টত প্ৰকৃততে আছে 41000 হয়তো তেওঁ গম পায় নে নাপায় নাজানো সেই একাউণ্ট হোল্ডাৰ গৰাকী সেই প্ৰিয়াৰ হেতু ৰিয়েল একাউণ্ট
তেওঁ সদায় ভিডিঅ' আপলোড কৰে, ফটো আপলোড কৰে আৰু 41,000 আছে তেওঁৰ ফলোৱাৰ্ছ। 41,000 ফলোৱাৰ্ছ গৰাকীক বাছি লৈছে কিয়? কাৰণ 41,000 ফলোৱাৰ্ছ যেতিয়া আছে, তেওঁৰ মুখখন অকণমান হ'লেও চিনাকি। ডাঙৰ ক্ৰিয়েটৰ এজনৰ যেতিয়া এনেকৈ ফেচ ব্যৱহাৰ কৰিব, মহিলা এগৰাকীৰ মানে ফটো ব্যৱহাৰ কৰিব, তেতিয়া মানুহে বিশ্বাস কৰি ল'ব। আৰু তেওঁক যেতিয়া সোধা যায়, এই যিগৰাকী ফেক প্ৰিয়া সোধা যায়, ডনেশ্যন দিয়াৰ আগত কিছুমান কথা সোধা যায়, তেতিয়া তেওঁ কয় যে আমি সুধিছিলোঁ যে প্ৰিয়া যিগৰাকী ৰিয়েল একাউণ্ট এই প্ৰিয়াক যে দেখিছোঁ আপোনাৰ ফটো ইয়াত নহয়, তেওঁ আমাৰ ঘৰৰ ওচৰৰ, এনেকুৱা ধৰণেও কৈ দিয়ে, বা মই সেইটো একাউণ্টৰে, এনেকুৱা ধৰণৰ কথাও কৈ দিয়ে। কিয় কৰিব? যিগৰাকী ফেচবুকত কণ্টেণ্ট ক্ৰিয়েট কৰি আছে, তেওঁৰ যদি নিজৰে 41,000 ফলোৱাৰ্ছ আছে, সদায় ফটো ভিডিঅ' আপলোড কৰি আছে, মই গৈ চালোগৈ, সেইগৰাকীয়ে কেতিয়াও এনেকুৱা ধৰণৰ 1700 মানে ফলোৱাৰ্ছ থকা এইটোত কেতিয়াও নকৰে। নিজৰটোত কৰিব ন। আৰু এই 1700 টকা যিটো ফেক একাউণ্ট, ইয়াত কেৱল আপুনি এই QR কোড দিয়া আৰু এই যিটো সন্তান, এই শিশুটিৰ মানে ফটোৱে পাব যে সহায় কৰক, সহায় কৰক, সহায় কৰক। আৰু বহু এনেকুৱা ক্ৰিয়েটৰক এওঁ মানে সহায় কৰিবলৈ কৈছে, আৰু ক্ৰিয়েটৰসকলে মই যেনেকৈ এনকুৱাৰী কৰিছোঁ, ঠিক এনেকৈ এনকুৱাৰী কৰি তেওঁবিলাকো গম পাইছে যে এইটো এটা ফেক খবৰ। তেওঁ নিজৰ একাউণ্ট দিয়ে, আৰু সেই QR কোডটোত আপুনি চালে পাব কিবা দলৈ বুলি উপাধিধাৰী এজনৰ, আৰু এটা ফোন নাম্বাৰ দিয়ে কথা পাতিবলৈ। কেতিয়াবা সেই ফোন নাম্বাৰটোত ইনকামিঙে নাথাকে, এনেকুৱা ধৰণৰ কথা থাকে। আৰু যদি আপুনি তাত ডনেশ্যন নকৰে, তেনেহ'লে আপোনাক বাৰে বাৰে তেওঁ এপ্ৰ'চ কৰিব যে এই ডনেশ্যন এটা কৰিব নোৱাৰিলে, আমুকে কৰিব নোৱাৰিলে। য'ত ত'ত গৈ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব, সেই মানুহখিনিৰ তলত ধৰক আপোনাক বিচাৰিছিলে, আপুনি নিদিলে ন, আপুনিতো কিবা ফেচবুকত আপোনাৰ একাউণ্টটো আছে, সেই ফটো এখনৰ তলত গৈ কমেণ্ট কৰিব, এওঁ মোক ডনেটেই নকৰিলে, ইমান কষ্ট খাই আছে শিশুটিয়ে। নহয়, আচলতে সেই শিশুটিয়ে প্ৰকৃততে সেই ঘটনাটো ঘটাটো সত্য, কিন্তু ভাৰতৰ নহয়, চিয়াটলৰ এখন হস্পিটেলত পৰি আছিল সেইখিনি সময়ত 2018 চনৰ 27 নৱেম্বৰত। আৰু এটা নিউজ প্ৰতিষ্ঠানে এই ফটোখন আপলোড কৰিছিল 2018 চনৰ 27 নৱেম্বৰত। মই প্ৰুফসহ আপোনালোকক দিলোঁ। গতিকে এই ফটোখনৰ পৰা, এনেকুৱা ধৰণৰ ফটো বা প্ৰিয়া নামৰ একাউণ্টৰ পৰা যেতিয়া আপোনাক সহায় কৰিবলৈ বিচাৰিব বা মোক সহায় কৰক বুলি ক'ব, আপোনালোকে কেতিয়াও নকৰিব, এই পাল্লাত নকৰিব। ঠিক আছে দিয়ক, মাত্ৰ ইনফৰ্মেশ্যনটো দিবৰ কাৰণে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। হয়তো বহুতেই ইমান মানে খুচৰি নাচায়, মই খুচৰি চালোঁ, আৰু মোৰ লগৰ কেইজনমানেও খুচৰি চালে। তেওঁলোকে ক'লে যে ইয়াৰ পৰা মানুহক আচলতে এৱাৰনেছ এটা আনিব লাগে আৰু আঁতৰাই ৰাখিব লাগে, নহ'লে সেই বদমাছ ব্যক্তিসকল লাভদায়ক হৈ থাকিব, মানুহক ঠগি ঠগি টকা খাই থাকিব। প্ৰকৃত যাক টকাৰ আৱশ্যক, সেইজনে টকা নাপাব, সেইজনে আদৰ নাপাব, আৰু এনেকুৱা ধৰণৰ ঠগবাজে আদৰ পাই থাকিব, তেওঁৰ টকাৰে নিজৰ বেংক একাউণ্ট ধনী হৈ গৈ থাকিব। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আহিম। বাই বাই।